মিত্ৰতাৰ ধৰ্মৰে চিপাঝাৰত 2026 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু অসম গণ পৰিষদ। আগন্তুক বিধানসভা নিৰ্বাচনত চিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাক প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদ। চিপাঝাৰ শিক্ষণ মহাবিদ্যালয়ত এখন বৃহৎ ৰাজহুৱা সভাত এই দাবী ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ। বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টিটোত সহস্ৰাধিক অগপ কৰ্মীৰ দ্বাৰা অনুষ্ঠিত হয় এই নিৰ্বাচনী সভাখন। লগতে সভস্থলীৰ পৰা চিপাঝাৰ সমষ্টি অসম গণ পৰিষদক দিব লাগিব বুলি উল্লেখ অগপ কৰ্মীসকলৰ। 96 চনত চিপাঝাৰে মোক সৰ্বাধিক ভোট দিছিল। আপোনালোকে এটা কথা স্বীকাৰ কৰে নাই, 85 চনত চিপাঝাৰত অগপৰ যিটো স্থিতি আছিল, 96 অগপৰ স্থিতি যিটো আছিল, আজি সেই একে স্থিতি চিপাঝাৰত ঘূৰি আহিছে বুলি আপোনালোকে মানি লয় কি নহয়? নিশ্চয় মানি লয়। আমি শক্তিশালী আছোঁ আৰু শক্তিশালী ৰূপত আমি থাকিম। আপোনালোক আটাইকে আপোনালোকৰ জৰিয়তে আৰু আপোনালোক আটাইকে ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা, নমস্কাৰ আৰু সেৱা মই জ্ঞাপন কৰোঁ। মিত্ৰতাৰ বিষয়ে আলোচনা চলি আছে। আমি মিত্ৰতা সততাৰে খেলিছোঁ, সততাৰে খেলিম আৰু সততাৰে মিত্ৰতা হ'ব। আমিও আশানুৰূপ চিট পাবলৈ